আগতো ভাৰত পাকিস্তানৰ যুদ্ধ হয়। প্ৰথম প্ৰশ্নটো হ'ল যে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ কাৰণে আমাৰ ইণ্ডিয়াৰ শ্বেয়াৰ মাৰ্কেট। গুড ইভিনিং ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। চ' ৰাতিপুৱা ভিডিঅ' বনাব নোৱাৰিলোঁ, সময় নাপালোঁ। চ' আবেলি এতিয়া ভিডিঅ'টো বনাইছোঁ। আৰু আজি আমি কথা পাতিবলৈ গৈছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত। যিহেতু আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈ আছে, যুদ্ধ আৰম্ভ হৈছে আৰু। চ' বহুতৰে মনত এনেকুৱা এটা হ'ব, আমাৰ বিগিনাৰসকলৰ যোন শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত আছে, তেওঁলোকৰ মনত এনেকুৱা এটা হ'ব যে ভাৰত পাকিস্তানৰ যি যুদ্ধ হৈছে, সেই যুদ্ধৰ কাৰণে শ্বেয়াৰ মাৰ্কেট ডাউন আহিব পাৰে নেকি, এনেকৈ বহুতৰে প্ৰশ্ন হ'ব পাৰে। চ' আজি তেনেকুৱা সকলো প্ৰশ্ন আজি উত্তৰ দিম। চ' ব'লা, প্ৰশ্নটো হ'ল যে ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ কাৰণে আমাৰ ইণ্ডিয়াৰ শ্বেয়াৰ মাৰ্কেট, যি পাকিস্তানৰ শ্বেয়াৰ মাৰ্কেট আছে, শ্বেয়াৰ মাৰ্কেট ডাউনত আহিব পাৰে নেকি। চ' আমাৰ বহুতখিনি ৰিচাৰ্চ বা এনালাইচিছ কৰাৰ মতে যি আমাৰ ডাটা আছে, আগতো ভাৰত পাকিস্তানৰ যুদ্ধ হয়। এনেকুৱা যুদ্ধত আমাৰ ইণ্ডিয়ান মাৰ্কেট ক্ৰেছ হোৱা দেখা নাই। এনেকুৱা যুদ্ধৰ পিছত ইণ্ডিয়ান মাৰ্কেট আৰু ওপৰলৈহে যায়। চ' ইণ্ডিয়ান মাৰ্কেটৰ ক্ৰেছ হোৱাৰ সম্ভাৱনা নাই। যদিও মাৰ্কেটৰ কথা ক'ব নোৱাৰি, মাৰ্কেট আনপ্ৰেডিক্টেবল হয়। চ' কেতিয়া ক্ৰেছ হৈ যায়, কেতিয়া আপ যায়, পটককৈ ডাঠি ক'ব নোৱাৰি। ইণ্ডিয়ান মাৰ্কেটটো ক্ৰেছ নহয় মোৰ মতে। আৰু মোৰ মতে বুলি নহয় আৰু, মই যি যি ডাটা এইবিলাক চাইছোঁ বা ভিডিঅ' বেলেগ চাইছোঁ, যিখিনি মই জানিব পাৰিছোঁ সেইখিনি মতে কৈছোঁ যে ইণ্ডিয়ান মাৰ্কেট ক্ৰেছ নহয়। কিন্তু পাকিস্তানৰ যি মাৰ্কেট আছে, পাকিস্তান মাৰ্কেটৰ যি আমাৰ পইচাৰ ভেলুটো আমাৰ ইণ্ডিয়ান মাৰ্কেটতকৈ কম, ইমান এটা হেভি ভেলু নহয়। চ' পাকিস্তান মাৰ্কেট ক্ৰেছ হোৱাৰ সম্ভাৱনা থাকে বা আছে, বাট আমাৰ ইণ্ডিয়ান মাৰ্কেট ক্ৰেছ হোৱাৰ সম্ভাৱনা নাই। চ' এতিয়াতো আমি সকলোৱে জানিছোঁ এটা কথা, 22 তাৰিখে পেহেলগামত যি আতংকবাদীৰ যি হামলা, যি এটেক হৈছিল, আতংকবাদীৰ যি এটেক হৈছিল, সেই এটেকৰ 22 তাৰিখৰ দিনাৰ পৰাই আমাৰ বহুত যুদ্ধৰ যা যোগাৰ চলাই আছে। যদিও আমাৰ এতিয়ালৈকে বৰ্তমান আমাৰ ইণ্ডিয়ান মাৰ্কেটত কোনো ক্ৰেছ অহা দেখা নাই। চ' আৰু আমাৰ আৰু এটা ভাল খবৰ আছে যে সেন্দুৰ নামৰ যি আমাৰ মিছন আছিলে, মিছন সেন্দুৰ ছাকচেছফুল হৈছে। চ' আমাৰ এইটো সুখবৰ আমাৰ বাবে। আৰু এতিয়া বহুত এনেকুৱা জানিবলগীয়া কিছুমান তথ্য আমাক দিছে যে কোন সময়ত যুদ্ধ হৈ যাব পাৰে, বা কোন সময়ত পাকিস্তানৰ জাহাজ ফ্লাইট বা বোম চোম কেতিয়াবা ক'ৰবাত দি দিব পাৰে। চ' আমাৰ তেনেকুৱা